চাকমতি বাগানত আহিলোঁ। বাগানত মোৰ খুৰা খুৰী সকলো আছে। বহুত দিনৰ মূৰত আহিলোঁ আজি। খুব এটা মানে এনেধৰণে থাকি ভাল লাগিছে। ল'ৰা ছোৱালী আটাইকেইটা আহি খুৰীক সশ্ৰদ্ধ প্ৰণাম জনাই সঁচাকৈ তাৰমানে খুবেই ভাল লাগিলে, যিহেতু মা দেউতা নাই আৰু মাৰ অবিহনে আজি খুৰীক এনেধৰণে পাই ইমানেই খুব ভাল লাগিলে। মনটো খুব সজীৱ হৈ আছে। গতিকে খুৰাহঁতৰ এই কোৱাৰ্টাৰৰ পৰিৱেশ অকণমান মই দেখুৱাইছোঁ, আপোনালোকে চাব। খুৰীকো দেখুৱাম পাছত। এয়া বন্ধু বান্ধৱীসকল, আমি এয়া চাকমতি বাগানলৈ আহি আছোঁ। যিহেতু হাটপৰৰ পৰা চাকমতি বাগানলৈ প্ৰায় 12 কিলোমিটাৰ হয়। মোৰ চাকমতি বাগানত সোমাই ভাল লাগিলে, যিহেতু বাগান কৰ্তৃপক্ষই আমি সোমাই অহা আমাৰ গাড়ীখন আচলতে তেওঁলোকে খুব সুন্দৰভাৱে চেক কৰিছে। এতিয়া আমাৰ ভতিজা বামনী ল'ৰা ছোৱালী বাবা খুব সুন্দৰ, লগত আমাৰ জুমন জুমন চাওঁ। জুমন তুমি টিভি চাই আছা নি? বাবা ধুনুকে বাঘ চাই আছে। সেইবোৰ কি? গৰু। বাবা এইয়া বাগানত কল এনেধৰণে লাগি আছে সুন্দৰভাৱে। আচলতে এইখিনি খুব আচলতে যতনটো কৰিছে যদিও খুব খৰাঙৰ কাৰণে আচলতে কলগছৰ গুৰিবোৰ এনেধৰণে শুকাই গৈছে। আচলতে খুব পানীৰ ব্যৱস্থা কৰিব লাগিছিলে, পানী আচলতে দিয়া দেখা নাই। এয়া কল সকলোতে কলেই লাগি আছে। এয়া এইজোপা বগৰী গছ, এয়া বগৰী লাগি আছে। বগৰী এতিয়াও বৰ্তমানেও বগৰী কেঁচা হৈ আছে। এয়া বগৰী, এয়া চাওক কি সুন্দৰভাৱে এতিয়াও কেঁচা হৈ আছে বগৰী। খুৰীয়ে ফুলত খুব যতন লৈ এয়া পাছফালে চাওক খুব সুন্দৰভাৱে গধূলি গোপালজোপা আৰু ছিজন ফ্লাৱাৰ আৰু কেকটাছজোপা চাওকচোন কি সুন্দৰভাৱে জগমগাই আছে এইজোপা কেকটাছ। এয়া মই পাছফালে বাগানলৈ যাওঁ বোলো। ভাইটি কোৱাৰ্টাৰৰ কাষতে বাগানখন আছে। বাইদেউ বাগানলৈ ওলালে কিমান দূৰ যাব লাগিব? আগত এতিয়া এইখিনি পাত হোৱা নাই নহয় ন? নাই হোৱা পাত গছত সকলোকে ঘূৰাই দিয়ে। এই বাইদেউক লগ পাইছোঁ, এই বাইদেউৰ পৰা লৈছোঁ বৰ ধুনীয়া কথা এটা শিকিলোঁ। যিহেতু বাগানৰ পাতটো নাই যদিও মানুহখিনিক আচলতে এনেকৈ ঘূৰাই দিয়ে বোলে, তেতিয়া মানুহৰ বতাহ লাগিলে পাতখিনি আহি যায়। দৰৱ দিলেও মানে মানুহক যে এক পাক ঘূৰাই দিয়ে, মানে দৰৱ দি থাকিব বাগানত মেডিচিন যিমান দি থাকিব, তথাপি মানে পিছত মানুহক এক পাক ঘূৰাই দিয়ে। কেতিয়া কোনটো গছত অলপ বাঢ়িছে যে সেইবিলাক মানুহ তুলি পেলাই সমান কৰি দিয়ে, এটা দুটা তেনেকৈ উঠাই 2-3টা বাগান ঘূৰি দিওঁ। ভাল লাগিলে বাইদেউ, বহুত ভাল লাগিলে সঁচাকৈ। আমি বাগানৰ কথা আচলতে বৰকৈ নাজানো, তথাপিতো আজি এই খুৰীহঁতৰ ঘৰলৈ আহিলোঁ বাগানৰ হেৰিখিনি চাই ভাল লাগিলে সঁচাকৈ। এনেই আচলতে এতিয়া মাৰ্চৰ লাষ্টৰ পৰা পাতটো ওলাব আৰু মাৰ্চৰ বসন্ত। কি হ'ল বতৰটো এতিয়ালৈকে বৰষুণ অহা নাই না, সেইটো কাৰণে পানীটো দি আছে হেৰি বৰিঙৰ পৰা, কিন্তু ওপৰৰ পৰা বৰষুণ নাহালৈকে তেওঁলোকৰ মানে হেৰিটো নাহে। মাৰ গাখীৰ নোখোৱাৰ পৰিণত নহয় নে, তেনেকুৱা কথা হয় না? তেনেকুৱা হয় তেনেকুৱা হৈ যায়। আৰু আমাৰ ইয়াতো ওচৰে মানে হলা তেনেকুৱা নাই, ডাঙৰ নদী চদী নাইতো। এই দেখিলো কলগছবিলাক একদম শুকাই আছে। সেইটো পানীত বস্তু হৈ তথাপি শুকাই গৈ আছে। সেইটো কাৰণে তেনেকুৱা হৈ আছে। আমাৰ ইয়াত নতো এতিয়ালৈকে পাত আহি গৈ সেইফালে আহিছে, গোটেই বাগানবিলাকত সেইফালে আহিছে ন, মানে এইবিলাক অলপ ডাঙৰ আছে যে সেইটো কাৰণে। ঠিক আছে বাইদেউ, ভাল লাগিল আপোনাৰ কথা শুনি আমাক ভাল লাগে। ঠিক আছে, ঠিক ভাল লাগে, ফূৰ্তি লাগে। হয় ঠিক আছে।
অঁ ঠিক আছে যাওক সেয়া বাগানৰ পৰিৱেশ এয়া পাত অলপ অলপ আহিছে পাত এয়া সকলো এইটো পাতটো এনেধৰণে ওলাইছে সঁচাকৈ অসমখন চাহেৰে চহকী এয়া এটিকলি দুটিপাত যিহেতু চাহ গছজোপাক কি সুন্দৰভাৱে এটিকলি দুটিপাতে শুৱনি কৰিছে তাতে আমাৰ বাগানীয়া বাইদেউসকলেও চাওক ৰাতিপুৱাতে উঠি হাতত কোৰ মোনা ছাতি লৈ বাগানখন শুৱনি কৰিছে ঠিক ধ্ৰুৱ যেনেধৰণে মদাৰ জোপাই আজি চাহ বাগিচা শুৱনি কৰিছে ঠিক তেনেধৰণে আমাৰ বাগানীয়া বাইদেউসকলেও সেই বাগানখন শুৱনি কৰি আমাক এনেধৰণে আমাক উপহাৰ দিছে সেইফালে যোৱা নেপেলাবা বলটো নেপেলাবা বেটা বা বায়ে ধুনু ফ্ৰক পিন্ধি আহিছে চাওঁ বা ফ্ৰক এয়া আমাৰ জুমনে খোজকাঢ়িব শিকিছে কি খুজি তুমি এইফালে যোৱা বা নাই পৰা বা এয়া অকণমানি দুটা খেল এয়া কি ধেনু ধৰিয়াৰ ধেনু নধৰিবা আৰু কিবা কেঁচুৱা মাকৰ কেঁচুৱা নাৰাখিবা বুলি যে কয় আজি মোৰ ক্ষেত্ৰত এনেকুৱা হৈছে এয়া কেঁচুৱা পৰিলে উঠি এইখন ভুট গ'ল এইখন ভুট কি বাগানৰ মাজত কি সুন্দৰ লাগিছে প্ৰকৃতিৰ মাজত আমি আছোঁ এতিয়া ল'ৰা উমলাই আছোঁ জুমন এয়া অকণমান কেঁচুৱা ৰ'দত দিছোঁ অকণমান ভিতৰত সোমাই থাকিব নালাগে অকণমান ৰ'দো ল'ব লাগে পৰি গৈছে আমাৰ জুমনে খোজকাঢ়ে আকৌ পৰে ন বাৰ লগত খেলে আকৌ থুপুককৈ পৰে হয় নহয় বায়েকে কি কৰিছে বল খেলাই আছে জুমনক বা বল খেলাই আছে জুমনই হাঁহিকণ চোৱা কোনে লৈছে কোনে আমাৰ ছোৱালী কোনে ৰাম 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 বজোৱা হৰি ৰাম 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 কি মই এইবাৰ হেৰি হ'লে চুলিখিনি তাইৰ হাতে কটাম দীঘল কৰি তাইৰ ষ্টাইলত কটাম শাকমুঠি বাগানত আছোঁ পেহী ডাঙৰ বোৱাৰী পেহী নহয় খুৰাৰ ডাঙৰ বোৱাৰী নিশাদ্ৰী ভূঞা কালিৰ পৰা আচলতে মই বাই শাহু বুলি মোক যিমানখিনি আচলতে মোৰ বোৱাৰীজনীয়ে মোক প্ৰতিপাল কৰিছে একোৱে কৰা নাই কি প্ৰতিপাল কৰিলোঁ গতিকে ভাবিব নোৱাৰা এটা হেৰি গতিকে আহিলোঁ দুদিনমান ৰাখিছিলে থাকিব নোৱাৰিলোঁ
খুব ভাল লাগিলে বহুত দিনৰ মূৰত লগ পালোঁ প্ৰায় আজি 15 বছৰমান নে বকুলৰ বিয়া কেতিয়া হৈছিলে 14 হৈছিলে প্ৰায় 10 কোনে বছৰ উঠালে ফুলটো 10 বছৰ মোৰ যে একে অৱস্থা বেয়া হৈ আছে 10 বছৰ মূৰত আহি পালোঁ খুব ভাল লাগিলে যিহেতু মই আপোনালোকক কৈছোঁ মাইনুৰ কাম আছিলে আৰু মই নাতি বিলৈ নাতিয়ে মানে ইয়াত নাথাকে নাতি এইবাৰ চেণ্ডেল খুলি পকা শিলত খোজকাঢ়িছে বিলৈ আজি মাক পৰিছানে পৰা তেতিয়া নাযাবা ন তুমি বাবলু আছে আহিছিলে বাবলু ল'ৰাটো একে ইয়াত যে বোকা হয় বাৰিষাত থেপে পৰি আছে পৰি থাক খেলি থাক মাকে একদম এৰি দিছে আহা উঠি আহা নিজে নিজে উঠা উঠি আহা হ'ল এবছৰ এই 13 মাহ চলি আছে এতিয়া 19 জানুৱাৰীত বাৰ্থডে হৈ গৈছে খুৰীয়ে ফুলৰ যতন লৈছে দেহা মানুহ আহা গুচি আহা খুৰীয়ে ফুল ৰুই আছে ফুলত পানী দি আছে আৰু যিহেতু এতিয়া খুৰীহঁতক এৰি থৈ গুচি যাব লাগিব খুৰীক কালিয়াৰ পৰা পাই সঁচাকৈ ইমানেই ভাল লাগিছে যিহেতু মাৰ মৰমকণ আচলতে খুৰীৰ ওচৰত বিচাৰি পাইছোঁ খুব ভাল লাগিছে এইবাৰ গৰম বন্ধত আহিম গৰম বন্ধত সৰহদিন থকাকৈ নিচাদিৰ লগত ফুৰা মেলা কৰিবলৈ তেতিয়া আহিম স্কুল বন্ধ হ'ব তেতিয়া আহিম সুন্দৰ এটা মুহূৰ্ত বাগানৰ এই কোৱাৰ্টাৰতে খুৰীহঁত থাকে বগৰী খালোঁ বগৰী খুব মিঠা ধুনীয়া আচাৰ খুব ভাল লাগিলে খাই নিচাদিয়ে বগৰী মিঠা আচাৰ খোৱালে আৰু আজি অলপমান বনোৱা কথা আছিলে বনোৱাহেঁতেন লৈ গ'লোহেঁতেন কিন্তু গুড় নাই ওচৰত পাবলৈ পাছত আহিলে খাম আৰু গৰম বন্ধ হ'ব আহি থাকিব নহয় পাম নহয়